তে বন্ধুসকল আপোনালোকে প্ৰথমত আপোনালোকৰ যিটো মোবাইল হয় সেইটো মোবাইলত গুগল ক্ৰম ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে সাৰ্চ কৰিব গুৱাহাটী সামাৰ্থ EDU ইন সাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে ফাৰ্ষ্টতে দেখিবলৈ পাইছে যে ষ্টুডেণ্ট সাইন ইন বা ষ্টুডেণ্ট পৰ্টেল ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো এডমিট কাৰ্ডত এনৰোলমেণ্ট নাম্বাৰটো হয় সেই এনৰোলমেণ্ট নাম্বাৰটো আপোনালোকে বহুৱাই দিব আৰু ইয়াৰ পিছত আপোনালোকৰ যিটো পাছৱৰ্ড হয় পাছৱৰ্ডটো বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে এই ষ্টেপটো দেখিবলৈ পাইছে যে এক্সাম ফৰ্ম ক্লিক হিয়াৰ আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ যিটো নাম হয় নামটো আহি যাব আৰু ইয়াৰ পিছত আপোনাৰ ফুল এড্ৰেছটো আহি যাব, ফাদাৰ্ছ নেম মাদাৰ্ছ নেম সকলোবিলাক ইয়াতে ফুল কৰিব। ফুল কৰাৰ পিছত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যে সিলেক্টত আপোনালোকে ক্লিক কৰিব নট এপ্লিকেবল ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ছাবজেক্ট বেক আছিল সেইটো ছাবজেক্ট আহি যাব। ইয়াতে তিনিটা ছাবজেক্ট বেক আছে সেইকাৰণে ইয়াতে তিনিটা আহিছে। ইয়াতে দেখিবলৈ পাইছে ইণ্ডিয়ান ফাইনেন্সিয়েল চিষ্টেমটো বেক আছিল, তাৰপিছত বিজনেছ মেথামেটিক্স এইটোও বেক আছিল, এইটো আহিছে আৰু 3 নম্বৰত আহিছে ৰুৰেল মাৰ্কেটিং। ইয়াতে তিনিটা ছাবজেক্ট বেক আছিল, তিনিটা ছাবজেক্ট আহিছে আৰু যাৰ যিমানকেইটা ছাবজেক্ট বেক আছিল সেই সিমানকেইটা ছাবজেক্ট আহিব। ইয়াতে আপোনাৰ যদি এটা ছাবজেক্ট বেক আহিছিল তেনেহ'লে এটা ছাবজেক্ট আহিব। ইয়াৰ পিছত আপোনালোকে ৰাইট সাইডত দেখিবলৈ পাইছে যে একশ্যন বুলি এটা অপশ্যন দেখিবলৈ পাইছে। একশ্যনত আপোনালোকে গোটেইবিলাক ৰাইট সাইড ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ছাবমিট মাৰি দিব। ছাবমিট মাৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে বিল ডেস্কত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে QR কোডেদি ক্লিক কৰিব। QR কোডত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ভীম UPI এইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে মেক পেমেণ্ট ফৰ 890 rupees আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফোনপেৰ জৰিয়তে দি দিব, ইয়াতে অটোমেটিক আহি যাব।